নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই গৈ আছো বাৰীলৈ আৰু এইকেইটা হৈছে আমাৰ মুৰ্গী মই কিন্তু ইমান দিনে কণী কিনি খোৱা নাই মুৰ্গী কণী মানে 3 বছৰ হৈছে আৰু হাঁহ আছে বাৰু হাঁহৰ কণী ল'ৰা ছোৱালী কিটাই নাখায় সেইটো কাৰণে ল'ৰা ছোৱালী কিটাই নোখোৱাৰ কাৰণে মই হাঁহৰ কণীখিনি বিক্ৰী কৰি দিওঁ আৰু বাৰীলৈ আহি দেখিছো অৱস্থা এয়া সব কেৰকুটুৱাই খাই নাইকিয়া কৰি দিলে এইকেইটা বুঢ়া হৈ যাব এতিয়া নিবলৈ আৰু এপিনে মই লগাই থৈ দিছিলো ওলকবি দুটামান ছিঙি মই নিজে ৰুইছিলো আৰু এটো হৈছে মোৰ আগৰ ভিডিঅ' যেতিয়া লাওবিলাক বহুত লাগি আছিল মানুহজনে এনেকৈ কাটি কাটি বিক্ৰী কৰি দিছিলে কাৰণ বহুতকে দিছো ভগাই ইমানখিনি লাওটো খাব নোৱাৰি যিহেতু চাংখন যেতিয়া বনোৱা যায় এই হেন্দালিখন বনাওতে 1500-2000 টকা খৰচ হৈ যায় এটো কাৰণে যিমানখিনি পাৰো ভগাই দি বাকিখিনি বেছি দিছিলো আৰু এটো ভিডিঅ' এটো কাৰণে দেখাইছো যে আগতে আমাৰ লাওখিনি যেনেকৈ লাগিছিল বৰ্তমান কিন্তু নাই কেৰকুটুৱা খাই শেষ কৰি দিলে আপোনালোকে বিশ্বাস নকৰিব নহয় বোলে বিচাৰিলো নিদিলে মই হেতু কাৰণে মই ভিডিঅ'টো আগৰ ভিডিঅ'ই আছিল মই আকৌ ইয়াত মই সংলগ্ন কৰি দিছো বৰ্তমান যিহেতু মোৰ মানে পাচলি বাৰীত পাচলি নাই বুলিয়ে ক'ব লাগিব কাৰণ জাতিলাওসমূহ খাই শেষে কৰি দিলে নাই ওলকবি দুটামান লগাইছিলো বেছি নহয় অৱশ্যে কাৰণ সৰিয়হ খেতি কৰা গৈছিল ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ হৈছে আৰু খাবলৈ কিন্তু বৰ ধুনীয়া আপুনি কেঁচাই কেঁচাই খাই দিব পাৰে বহুত ধুনীয়া মিঠা নাচপতি নিচিনা হৈছে মানে হয়তো অকণো খাৰ নিদিয়াৰ কাৰণে এয়া ছিগি ললো দাইলতে পেলাই দিম কামুৰিও খাব পৰা যাব লৈ লৈছোঁ বেছি লগোৱা নাছিলোঁ বাৰু নিজে ঘৰতে খাবলৈ অকণমান কৰা গৈছিলে নিজে ৰোৱা ফলবিলাক যেতিয়া এনেদৰে ডাঙৰ হয় মানে নিজৰে খুব ভাল লাগে বৰ্তমান মোৰ এয়া লাওৰ গতি ভিতৰটো নাই ঠাৰিকিডালহে আছে খাই শেষেই কৰি পেলালে সেইটো কাৰণে মই আপোনালোকক দেখাই দিছোঁ আৰু আমাৰ ঘৰলৈ আহিছিলে আমাৰ এই টিকুলিটো আগতে মই ভিডিঅ' বনাইছো তাৰ আজি মই ওচৰৰ পৰা বনালো তাৰ হাঁহিটো চাকচোন ইমান ধুনীয়া আৰু মই হৈছো তাৰ জেঠাইক মানুহৰ মুখলৈ চাই চাই কথা ক'ব বিচাৰে হাঁহিটো চাকচোন ইমান ধুনীয়া সেইটো কাৰণে মই তাক ভিডিঅ' কৰি থলো আৰু সকলোৱে গম পাইছে মোৰ দেহা একেবাৰে বেয়া ডক্টৰ তালৈ যাম মই জিঠাই দেই নে তাৰ পৰা ওলালো মই ডক্টৰ তালে বুলি বহুত বেছি হৈ গৈছে সেইটো কাৰণে ডক্টৰ ঘৰলৈ বুলি ওলাইছো আগৰ যিসমূহ মোৰ পুৰণা মেডিচিন আছিলে মেডিচিনসমূহে কাম নকৰে সেইটো কাৰণে আকৌ ডক্টৰ দেখাব আহিলো আৰু মেডিচিনসমূহ মোৰ চেঞ্জ কৰি দিছে ডক্টৰক দেখাই কৰি লৈ আহি আকৌ পথাৰলৈ বুলি ওলালো কাৰণ সেইদিনা আছিলে আমাৰ গুজ লোৱা যিহেতু এটা নিয়ম থাকে আৰু মই হাতত ধূপডাল লৈ গোলা কচু এডাল লৈ ওলালো আৰু যিহেতু গুজ নিজৰ ঘৰৰ মানুহে ৰুব লাগে অসুস্থতা যদিও আহি গৈছো কাৰণ উপায় নাই ঔষধ অকণমান দিনতে অকণমান ভাল পাইছিলোঁ গোলা কচুডাল লৈ মই ধূপ দি এনেকৈ মই নিয়মখিনি কৰি ল'লোঁ ভিডিঅ'টো কৰা নহ'লে কাৰণ পথাৰৰ মাজত ভিডিঅ'নো কোনে কৰি দিব মোক ধুনীয়াকৈ ৰুই কৰি মই আকৌ পুনৰবাৰ ঘৰলৈ বুলি উভতি আহিলোঁ আকৌ চিলা উৰাই আছিলে মোৰ ভতিজাটোৱে কি কৈছে মই আঁতৰি নেকি আঁতৰি দিছোঁ আৰু ঘৰমুৱা হ'লোঁ যিহেতু পানী বালি এইবোৰৰ পৰা মই আঁতৰত থাকিব সেইভাগে